যোৱাকালি কেবিনেট মিটিঙৰ পিছত যি সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়োজন কৰিলে সেই সংবাদমেলক চাই অসমৰ জনসাধাৰণৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ল যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেহেৰাটো অলপ বেলেগ আছে চেহেৰা আৰু চকু চালেই মানুহে ধৰি লৈছে যে আগৰ হে সাহস আগৰ হে আত্মবিশ্বাসটো নাই আৰু মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁ স্থিতি সলনি হৈছে প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয় সিংগাপুৰত এটা কথা ক'ব অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান ডাঙৰ এটা শংকা সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান অস্থিৰতা আমাৰ কথাখিনি স্পষ্ট কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰাই স্পষ্ট কি যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক আমি নিজৰ যে আমি নিকা মানুহ এই স্থিতি আগতেও আমাৰ অটল আছিল আজিও আছে আমাৰ কথাখিনি একেই প্ৰথম দিনত আমি যিখিনি কথা ক'লো আজিও আমি একেখিনি কথা কৈছোঁ কিন্তু তেওঁলোকৰ কথা প্ৰত্যেক দিন সলনি হয় আৰু চেহেৰা আৰু চকু চালেই গম পায় যে তেওঁৰ সেই আত্মবিশ্বাসটো হেৰাইছে এতিয়া মনৰ ভিতৰত সেই ভয় কিয় মনৰ ভিতৰত কি কথা লয় শংকা সেই ভয় আৰু শংকা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে আহা বিধানসভা নিৰ্বাচন